তো এনেকুৱা গাড়ীও পাব ইয়াতে এডভেঞ্চাৰ কৰাৰ কাৰণে আহক। তো আপোনালোকক এক্সপ্ৰেছ ব্লগলৈ আকৌ স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ' দিছে। তো আজি আমি গৈছোঁ নলবাৰী গংগা যমুনা পাৰ্ক। তো ফাইনেলি আহি পালোঁ দে। তো টিকেট কাটব লাগব ইয়াতে। তো এনেকুৱা গাড়ীও পাব ইয়াতে এডভেঞ্চাৰ কৰাৰ কাৰণে আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এনেকুৱা গাড়ী আছে। তো চব আছে, ডাঙৰৰ কাৰণে এডভেঞ্চাৰ, সৰুৰ কাৰণে এনেকুৱা। ফাইনেলি ইয়াতে আহি কিনে মেজি এটা দেখা পাবা। এখন চলাম দে, কিন্তু মই একবাৰ ফাইনেলি চলাম। ইয়াতে টিকেট চেকিং কৰিব নেকি? এইখান আমি অভাৰ ব্ৰিজ পালোঁ ইয়াতে। ফটো উঠব। তাৰপিছত এইখন অভাৰ ব্ৰিজ পাৰ হৈ আহি এনেকুৱা ধৰণৰ এখন গেট আছে আৰু। তো গেটত সোমাই আহি গৰু গাড়ী এখন আছে। আমাৰ এইটো কি নাম আছিলে এইটো? ডাইনাছৰ আৰু এইটো আমাৰ বান্দৰ। ফালে আৰু এখন দলং, মানে এনেহেন সৰু সৰু দলং বহুতখান আছে। এই সেইটো কিবা ঘৰ তাকেতো ইফালে আৰু ওলছে কিবা। যিমান যাইছোঁ সিমান এই মাজে মাজে গাড়ীখন আনিব পাৰি আনিছোঁ। তো এইখন গেটেদি আৰু এখন বেলেগ, মানে অলপ ছেপাৰেট। তাৰমানে আমি ঘৰত কৈ আছিলোঁ পাঠশালা যাম, কিন্তু আহি গ'লোঁ নলবাৰী। মা টেনশ্যনত আছে নলবাৰী বুলি শুনি। সঁচাকৈ অলপমান ভাল লাগছে আহি কিনে। এই কাপল নৰি এইবিলাক চাবা। উঠ ওপৰত উঠ পৰা অলপ ভিউ চিউ ঘূৰি দিওঁ। ৰাতি মানে এইখন ৰাতিও পাৰ্ক। চাওকচোন মানুহক কিদৰে বুৰ্বক সাজাইছে। এই প্লাষ্টিকৰ ফুল দি মাটি দি থৈ দিছে। আৰু এটা বস্তু চাওক, এইটো কি সুন্দৰ কেবিন। তাৰমানে আমাৰ ওচৰত ইমান ধুনীয়া এখন পাৰ্ক আছে, আমি ভেটাকেইটা দেখাই আনিছিলোঁ। I've made up my mind, just wanna be free.
গোটে দলঙে দলং খুব ধুনীয়া লাগছে আৰু এটা বস্তু চাইছো এতিয়া জুবিন দাও আহি গৈছে এই জুবিন দাওতে এনেকৈ ফটো মাৰি ৰাখছে পোষ্টাৰ এইটো জিম আছে জিম টিম কৰিব পাৰি মানে মানুহেলি বডি চুবিৰ কাৰণে এইটো পাৰৰ বাঁহ আপোনাৰ বাঁহ আছে নহয় ভিতৰত কিবা আছে এনেকুৱা নাই কিন্তু পাৰৰ বাঁহ আছে বহুত ভিতৰত লাইক শ্বেয়াৰ কমেণ্ট লগতে সাবস্ক্ৰাইব কৰি দিব